নমস্কাৰ ষ্টুডেণ্টছ সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ তো ছাত্ৰ ছাত্ৰীসকল হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ 5 মাৰ্চ তাৰিখে আছে লজিক এণ্ড ফিলছফিৰ প্ৰশ্ন কাকত তো তোমালোকক এইটো ভিডিঅ'ৰ মাধ্যমেৰে গোটেই প্ৰশ্ন কাকতখন দেখাই দিম তোমালোকক উইথ এনসাৰখিনিও মই দি দিম তোমালোকে ভিডিঅ'টো অকণি স্কিপ নকৰাকৈ গোটেই কুৱেশ্যনটা নিজৰ বহিখন লৈ ভালদৰে লিখি লোৱা আৰু এইকেইটা কুৱেশ্যন তোমালোকে ভালদৰে পৰীক্ষাত চাই যাবা তোমালোকে 100% কমন তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব ঠিক আছে নতুন চেনেলটো সাবস্ক্ৰাইব কৰিবা তোমালোকক এটাই ৰিকুৱেষ্ট কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট লেটেষ্ট ভিডিঅ'সমূহ আপোনালোকে আমাৰ এইটো চেনেলত পাই থাকিবা আৰু হোৱাটছআপ চেনেলত জইন হোৱা ডেছক্ৰিপশ্যনত লিংক আছে তাত তোমালোকে লেটেষ্ট আপডেট পাই থাকিবা তো এতিয়া ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ নিজৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে 80+ টাৰ্গেট লয় ব'লা এতিয়া তোমালোকে ষ্টাৰ্ট কৰা লেটছ ষ্টাৰ্ট তো ষ্টুডেণ্টছ তোমালোকে প্ৰথমটো কুৱেশ্যন চাবা প্ৰথমটো কুৱেশ্যন তোমালোকৰ অতিকৈ গুৰুত্বপূৰ্ণ এইটো তোমালোকৰ পৰীক্ষাত আহিব যে সাদৃশ্য অনুমান কাক বোলে ই কেই প্ৰকাৰ আৰু কি কি পৰীক্ষা তোমালোকৰ এইটো কুৱেশ্যন কাটি আহি যাব তোমালোকৰ উত্তৰ লিখিবা যে বহুতো ষ্টুডেণ্টে জানিব পাৰে তাৰ বহুতে নাজানিব পাৰে এইটো পৰীক্ষা তোমালোকৰ 2 নম্বৰ আহিব দুটা বস্তুৰ মাজত কিছুমান গুণ বা লক্ষণৰ সাদৃশ্য লক্ষ্য কৰি সেই সাদৃশ্যৰ ভিত্তিত এটা বস্তু থকা আন কোনো গুণ বা লক্ষণ দ্বিতীয় বস্তুটোক থকা বুলি যি অনুমান কৰা হয় তাকে সাদৃশ্য অনুমান বুলি কোৱা হয় আৰু এটোৰ দুই প্ৰকাৰ বুলি কৈছে সাদৃশ্য অনুমান দুই প্ৰকাৰৰ হেয়া হৈছে 1 নম্বৰ হু সাদৃশ্য অনুমান আৰু 2 হৈছে দু সাদৃশ্য অনুমান হু আৰু দু পৰীক্ষা তোমালোকে জেনেৰেলি দিছো মই তোমালোকে তেনেদৰে ধুনীয়াকৈ গুটে লিখি দিবা তোমালোকে 2 নম্বৰটো ক্লিয়াৰকৈ তোমালোকে পাই যাবা নেক্সট কুৱেশ্যনটো তোমালোকে আহিলে যে বৈজ্ঞানিক আগমনৰ মূল ভিত্তি কি বৈজ্ঞানিক আগমনৰ মূল ভিত্তি কি তো উত্তৰ লিখিবা তোমালোকে 1 নম্বৰ লিখিবা প্ৰকৃতিৰ একৰূপতা বিধি আৰু 2 নম্বৰ লিখিবা কাৰ্যকাৰণৰ বিধি ঠিক আছে এই দুটা পইণ্ট লিখি দিবা তোমালোকে 2 নম্বৰ পাই যাবা এইকেইটা তোমালোকে পৰীক্ষাত 2 নম্বৰীয়া কুৱেশ্যন নেক্সট কুৱেশ্যনে চাবা তোমালোকে বৈজ্ঞানিক আগমন কাক বোলে বৈজ্ঞানিক আগমনৰ বৈশিষ্ট্যবোৰ কি বৈজ্ঞানিক আগমন কাক বোলে আৰু বৈজ্ঞানিক আগমনৰ বৈশিষ্ট্যসমূহ তোমালোকে লিখি ল'বা প্ৰথমটো ইয়াৰ এই কুৱেশ্যনটোৰ যিটো তোমালোকে প্ৰথমখন ডেফিনেশ্যনখন লিখি ল'বা প্ৰথমতে উত্তৰটো চাবা যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বস্তুটো দৃষ্টান্ত পৰ্যবেক্ষণ কৰি কাৰ্যকাৰণ সম্বন্ধ যি প্ৰতিষ্ঠা কৰাৰ কোনো চেষ্টা নকৰাকৈ কেৱল সেই পৰ্যবেক্ষণৰ দ্বাৰা পোৱা অবাধিক একৰূপতাৰ অভিজ্ঞতাৰ একৰূপতা বুলি কৈছে একৰূপতাৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্যই বচন প্ৰতিষ্ঠা কৰা হয় তাকে কি বুলি কোৱা হয় বৈজ্ঞানিক আগমন বুলি কোৱা হয় আৰু এইটোৱে হৈছে বৈজ্ঞানিক আগমনৰ ডেফিনেশ্যনটো তাৰপাছত লিখিবা তোমালোকে ইয়াত বৈশিষ্ট্য কৈছিলে তো বৈশিষ্ট্যটো চাই ল'বা তোমালোকে বৈজ্ঞানিক আগমনৰ বৈশিষ্ট্যসমূহ তলত দিয়া হ'ল অৰ্থাৎ তোমালোকে পৰীক্ষা লিখিবা যে তোমালোকে বৈজ্ঞানিক আগমনৰ বৈশিষ্ট্যসমূহ হ'ল বুলি তোমালোকে লিখিব পাৰা কোনো কথা নাই 1 নম্বৰ লিখিবা বৈজ্ঞানিক আগমনে সিদ্ধান্ত হিচাপে এটা যথাৰ্থ বচন প্ৰতিষ্ঠা কৰে 2 নম্বৰ লিখিবা বৈজ্ঞানিক আগমনে সেই সামান্য বচনটো বিশেষ বহুতো দৃষ্টান্তৰ পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিষ্ঠা কৰে তোমালোকৰ যদি পৰীক্ষা 3 নম্বৰ বা 2 নম্বৰ আহে তেতিয়া তোমালোকে বৈশিষ্ট্য দুটা লিখিবা তাৰ পিছতে এই ডেফিনেশ্যনটো লিখিবা যদি তোমালোকৰ 4-5 নম্বৰ আহে তেতিয়া তোমালোকে ভালকৈ গোটেইটা পইণ্ট লিখিবা 4 নম্বৰ কাৰণে 4টা পইণ্ট লিখিবা 3 নম্বৰ পইণ্টটো চাবা 4 নম্বৰ চাবা তাৰ পিছতে 5 নম্বৰ মই 5টা পইণ্ট তোমালোকক দি দিয়া হৈছে তোমালোকে গোটেই পইণ্টকেইটা ধুনীয়াকৈ লিখি লোৱা ঠিক আছে স্পীডত কৈছোঁ অলপ তোমালোকে কম সময়ত বেছি কুৱেশ্যন দিব লাগিব যিহেতু মাজত মাত্ৰ তোমালোকে এটা দিন আছে লজিকলে সেইকাৰণে তোমালোকৰ মই ভিডিঅ'টো অলপ স্পীড কম কুৱেশ্যনটা স্পীড দিম আৰু তোমালোকৰ ভিডিঅ' দিম কোনো টেনশ্যন দৰকাৰ নাই তোমালোকে তাৰ পাছৰ কুৱেশ্যনটো যে তোমালোকৰ পাৰ্থক্য নিৰ্ণয় কৰা মই স্পীড কৈছোঁ কাৰণে মোৰ প্ৰনাউন্সিয়েশ্যন ভুল হ'ব পাৰে তোমালোকে শুধৰাই ল'বা আগমনৰ আকাৰগত ভিত্তি আৰু বস্তুগত ভিত্তি এই দুটাৰ মাজত তোমালোকে পাৰ্থক্য কৰিব লাগিব তো পাৰ্থক্যটো তোমালোকে চাই লোৱা উত্তৰ হৈছে আগমনৰ আকাৰগত ভিত্তি আৰু বস্তুগত আকাৰ ভিত্তিৰ মাজত পাৰ্থক্য তোমালোকে এনেদৰে লিখিব পাৰা নহ'লে তোমালোকে ঘৰ বনাই লিখিব পাৰা কোনো তোমালোকৰ এইটো নিজৰ ইচ্ছা আৰু ঘৰ বনাই লিখিলে আচলতে ভাল হয় তোমালোকে পইণ্টটা তোমালোকে চাই ল'বা ইয়াৰ পৰা বিশেষ দৃষ্টান্তবোৰৰ পৰা তোমালোকে লিখা ভিত্তি বোলে আকাৰগত ভিত্তি বোলে একেলগে তোমালোকে লিখি লোৱা ইয়াৰ ডেফিনেশ্যনটো তাৰপিছতে আনহাতে বুলি দি তোমালোকে লিখিবা যে বিশেষ দৃষ্টান্তবোৰৰ পৰা সামান্যই পৰা লিখি তোমালোকে ডাইৰেক্ট লিখিবা আগমনৰ বস্তুগত ভিত্তি বোলে এই দুইটাৰ ডেফিনেশ্যনটো তোমালোকে লিখি দিবা এইটো পৰীক্ষা তোমালোকে 2 নম্বৰ আহিব চ' তোমালোকে 2 নম্বৰটো ক্লিয়াৰকৈ ধুনীয়াকৈ পাই যাবা ঠিক আছে তোমালোকে লিখি ল'বা ভিডিঅ'টো ৰখাই ল'বা পাছৰ কুৱেশ্যনটো আহিলে প্ৰকৃতিৰ একৰূপতা বিধি এইটো তোমালোকৰ চমু টোকা হৈছে তো তোমালোকৰ চমু টোকা আহিব যে প্ৰকৃতিৰ একৰূপতা বিধি তুলি বুলি তোমালোকক আহিব পাৰে নহ'লে তোমালোকৰ ডেফিনেশ্যনো আহিব পাৰে কেতিয়াবা কোনো কথা নাই তোমালোকে লিখি দিবা এইটো পইণ্ট লিখি দিলেই হৈ যাব মই যিটো তোমালোকে স্ক্ৰীণত দেখাইছোঁ সেই স্ক্ৰীণত দেখা তোমালোকে পইণ্টটো লিখি দিবা ঠিক আছে এইটো হৈছে প্ৰকৃতিৰ একৰূপতা বিধি চমু টোকা নেক্সট কুৱেশ্যনটো আহিলে ইয়াৰ পাছৰ অলপ আছিলে এইকণ লিখিলোঁ বাৰু তাৰপিছত পাছৰ কুৱেশ্যনটা আহিলে তোমালোকে এটা ডেফিনেশ্যন পৰ্যবেক্ষণ পৰীক্ষণ অনবেক্ষণ দোষ তাৰপিছতে তোমালোকে ঘৰ আহিলে ব্যক্তিগত ভ্ৰান্ত পৰ্যবেক্ষণ ঠিক আছে এইকেইটা তোমালোকে ডেফিনেশ্যনটা ধুনীয়াকৈ চাই লোৱা মই লাহে দেখাই দিছোঁ তোমালোকে ভিডিঅ'টো ৰখাই লৈ গোটেই ডেফিনেশ্যনটা লিখি ল'বা আৰু তোমালোকে ইয়াৰ ওপৰঞ্চি চালেও তোমালোকে বেয়া নহয় বেলেগো তোমালোকে চাবা ঠিক আছে এইকেইটা তোমালোকে চাই ল'বা নেক্সট কুৱেশ্যন আহিলে তোমালোকৰ
পৰীক্ষণ কাক বোলে সৰল পৰ্যবেক্ষণৰ তুলনাত ইয়াৰ সুবিধাসমূহ কি কি এইটো তোমালোকৰ লং কুৱেশ্যন পৰীক্ষাত 4 নম্বৰ 5 নম্বৰ তোমালোকে ইজিলি আহি যাব তো তোমালোকে মই দিয়া পইণ্টে তোমালোকে লিখি ল'বা তোমালোকে গোটেই কাটাকাটি নম্বৰটো পাই যাবা পৰীক্ষণ কাক বোলে বুলি তোমালোকে এইটো কুৱেশ্যনটোৰ প্ৰথমতে তোমালোকে লিখি ল'বা যে কৃত্ৰিম পৰিৱেশৰ নিৰ্দিষ্ট উদ্দেশ্যৰে কোনো কৃত্ৰিম ঘটনা প্ৰস্তুত কৰি প্ৰত্যক্ষ কৰা হৈছে পৰীক্ষণ ঠিক আছে তাৰপিছত তোমালোকে পইণ্টটা লিখি লোৱা মানে সৰল পৰ্যবেক্ষণৰ তুলনাত ইয়াৰ সুবিধাসমূহৰ যি পইণ্টকেইটা আছে পইণ্টকেইটা লিখি লোৱা স্ক্ৰীনত দেখাইছোঁ লং কুৱেশ্যন হয় তোমালোকে ধুনীয়াকৈ লিখি ল'বা মই ভিডিঅ'টো তোমালোকে ৰখাই ল'বা কোনো কথা নাই 2 নম্বৰ পইণ্টটো লিখিবা এইটো ঠিক আছে তাৰপিছত 3 নম্বৰ পইণ্টটো লিখিবা পৰীক্ষণৰ ঘটনাবোৰ অতি সুস্থভাৱে প্ৰত্যক্ষ কৰিব পাৰি ঠিক আছে তাৰপাছত এইখিনি লিখিবা 4-5টামান পইণ্ট আছে তোমালোকে যিমান নম্বৰ আহে তোমালোকে সেইটো মই তোমালোকক পইণ্টখিনি বেছিকৈ দিয়া হৈছে মানে যাতে তোমালোকৰ বেছি নম্বৰ আহিলে তোমালোকে পাই যোৱা আৰু তোমালোকে চাই ল'বা তোমালোকে 2 নম্বৰ আহিলে 2টা পইণ্ট লিখিবা 3 নম্বৰ আহিলে 3টা পইণ্ট লিখিবা সেইটো আৰু তোমালোকে জানিবা এইটো কমন চেঞ্চ আছে তোমালোকৰ তাৰপাছত কুৱেশ্যন আহিলে তোমালোকৰ প্ৰকল্প কাক বোলে প্ৰকল্পৰ প্ৰকৃতি ব্যাখ্যা কৰা প্ৰকল্প কাক বোলে আৰু প্ৰকল্পৰ প্ৰকৃতি ব্যাখ্যা কৰা কুৱেশ্যনটোৰ উত্তৰটো তোমালোকে চাই লোৱা কাৰ্যকাৰণ সম্বন্ধীয় প্ৰাৰম্ভিক আনুমানিক ধাৰণাকেই প্ৰকল্প বুলি কোৱা হয় এইটো সকলোৱে জানা আৰু বহুতে নাজানিব পাৰে তোমালোকে লিখি ল'বা তাৰ পইণ্টটা লিখি ল'বা প্ৰকল্প এটাৰ প্ৰকৃতি কেইটামান মূল দিশ বিবেচনা কৰি বুজিব পাৰি 1 নম্বৰ লিখিবা অস্থায়ী 2 নম্বৰ লিখিবা অনন্য তো তোমালোকে এইকেইটাৰ বিষয়টো লিখি লোৱা অলপ মানে অস্থায়ী অলপ বহলাই লিখি দিয়া হৈছে আৰু অনন্যৰ ওপৰতো তোমালোকে অলপ বহলাই লিখি দিয়া হৈছে তোমালোকে লিখিবা ঠিক আছে তাৰপাছত তোমালোকে ধুনীয়াকৈ পেৰাগ্ৰাফিটা লিখিবা প্ৰকল্পসমূহৰ পৰা একেবাৰে সৃষ্টি কৰিবলৈ গ্ৰহণ কৰা হয় এই গোটেই একনলৈকে তোমালোকে লিখি লোৱা এইটো কুৱেশ্যন ক্লিয়াৰ কৰি দিছোঁ তাৰপাছতে কুৱেশ্যনটো আহিলে যে তোমালোকৰ প্ৰকল্পৰ প্ৰথম স্তৰটো কি শ্বৰ্ট কুৱেশ্যন এটা 1 নম্বৰ আহিব প্ৰকল্পৰ প্ৰথম স্তৰটো হ'ল প্ৰাকৃতিক ঘটনাৱলী নিৰীক্ষণ 2 নম্বৰ হ'ল প্ৰকল্পৰ স্তৰ কেইটা তো প্ৰকল্পৰ স্তৰ হৈছে 4টা তাৰপাছত আহিলে প্ৰকল্পৰ প্ৰমাণীকৰণ কেই প্ৰকাৰৰ প্ৰকল্পৰ প্ৰমাণীকৰণ হৈছে 2 প্ৰকাৰৰ প্ৰকল্পৰ প্ৰমাণীকৰণ 2 প্ৰকাৰ তাৰপাছত আহিলে ধৰ্ম কি সামাজিক জীৱনৰ বৃহত্তম ঐক্যৰ মাজত যি ব্যৱস্থাই মানুহৰ জীৱনক ধৰি ৰাখে সেয়াই হৈছে ধৰ্ম আৰু ইয়াৰ যিটো প্ৰিণ্টিং ইয়াৰ তোমালোকে চাই ল'বা প্ৰিণ্টিং ইয়াৰ ভুল হৈছে কিন্তু ঐক্যটো তোমালোকে ভুল হৈছে এই যিটো তোমালোকে 29 সেইটো ঠাইত তোমালোকে জিঅ'কাৰ্ডাল হ'ব লাগিছিলে তো ইয়াত 29 দিয়া হৈছে এইটো তোমালোকে শুদ্ধ কৰি ল'বা ধৰ্মৰ স্বৰূপ বা প্ৰকৃতিত আমি কেই প্ৰকাৰে বুজাৰ চেষ্টা কৰিব পাৰোঁ আৰু কি কি তো তোমালোকে এইটা চাই ল'বা এই পইণ্টটা চাই লোৱা ধৰ্মৰ স্বৰূপ বা প্ৰকৃতি আমি 2 প্ৰকাৰে বুজাৰ চেষ্টা কৰিব পাৰোঁ সেয়া হৈছে 1 নম্বৰ পইণ্টটো 2 নম্বৰ পইণ্টটো চাই ল'বা 1 নম্বৰ পইণ্টটো কৈছোঁ আমি ধৰ্মৰ সংজ্ঞা নিৰূপণ কৰি ধৰ্মৰ স্বৰূপ বুজিব পাৰোঁ আৰু 2 নম্বৰ হৈছে ধৰ্মৰ লগত মানুহৰ অন্যায়ৰ আচৰণ বা ক্ৰিয়াৰ সম্পৰ্ক নিৰূপণ কৰিও আমি ধৰ্মৰ স্বৰূপ বা প্ৰকৃতি বুজাৰ চেষ্টা কৰিব পাৰোঁ এই দুটা পইণ্ট ধুনীয়াকৈ ক্লিয়াৰকৈ তোমালোকে লিখি দিবা তোমালোকে নম্বৰ পাই যাবা পাছৰ তোমালোকে এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আহিলে এইটো পৰীক্ষা তোমালোকে আহিব যে ধৰ্ম আৰু নীতি পৰস্পৰ নিৰ্ভৰশীল কেনেকৈ ব্যাখ্যা কৰা বা আলোচনা কৰা বুলি তোমালোকে দিব পাৰে বা পৰীক্ষাত ব্যাখ্যা কৰা বুলি দিব পাৰে তোমালোকে গোটেই পইণ্টটো ভালদৰে তোমালোকে মোষ্ট ইম্পৰ্টেণ্ট হিচাপে তোমালোকে লিখি লোৱা উত্তৰে ধৰ্ম আৰু নৈতিকতাৰ পৰা ধুনীয়াকৈ তোমালোকে লিখি লোৱা একেবাৰে শক্তিশালী কৰে এই গোটেই পেৰাগ্ৰাফটো লিখি লোৱা মই তোমালোকক সৰুকৈ দেখাইছোঁ যাতে গোটেই পেৰাগ্ৰাফটো ধুনীয়াকৈ দেখিবলৈ পোৱা তোমালোকে ঠিক আছে গোটেইটো তোমালোকে লিখি লোৱা এইটো কিন্তু তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট ধৰ্ম আৰু নীতি পৰস্পৰ নিৰ্ভৰশীল কেনেকৈ ব্যাখ্যা কৰা এইটো কুৱেশ্যন তোমালোকে পৰীক্ষাত আহিব 3-4 নম্বৰ ইজিলি পাই যাবা তোমালোকে এইটো পইণ্ট লিখি দিলে ঠিক আছে তো আজি তোমালোকে এইটো লজিকৰ পাৰ্ট খতম নেক্সট তোমালোকৰ ছেকেণ্ড পাৰ্টটো আহি আছে তোমালোকে ছেকেণ্ড পাৰ্টটো চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা এতিয়াই ছাবস্ক্ৰাইব কৰিলে তোমালোকে আমাৰ নটিফিকেশ্যন হিচাপে ছেকেণ্ড পাৰ্টটো পাই যাবা তো আজিলৈ ভিডিঅ'টো মানে তোমালোকে যিমান পাৰে নিজৰ বন্ধু বান্ধৱী হ'লে শ্বেয়াৰ কৰা যাতে সকলোৱে 80+ টাৰ্গেট লয় আৰু 80 নম্বৰ ধুনীয়াকৈ তেওঁলোকে পায় তো আজিলৈ ভিডিঅ'টো মানে ধন্যবাদ জয় আই অসম